নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি এটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এই ভ্লগটো আমাৰ কাৰণে স্পেচিয়েলে হয়, কাৰণ আজি আমাৰ আয়ুষৰ জন্মদিন। গতিকে ৰাতিপুৱাৰ ভাগত আমি হাৰিভাঙা কলীয়াগোসাঁই মন্দিৰত এখন প্ৰত্যেকবাৰে শৰাই দিওঁ জন্মদিনত। গতিকে তাকে শৰাইখন দিয়াৰ কাৰণে আহিলোঁ। মা, মই, আইনু, আয়ুষ, ধুকু আৰু এওঁ। ভিডিঅ'টো চাই কওকচোন শেষলৈ, কেনে লাগিল জনাব কমেণ্ট কৰি। হ্যাপি বার্থডে জি। আৰু এইফালে তামাম ফটো উঠাত ব্যস্ত একদম। আজি আমাৰ আয়ুষৰ বাৰ্থডে। আমি ইয়াত মন্দিৰত আহি প্ৰসাদ কলীয়াগোসাঁই মন্দিৰত আহিছোঁ। ইয়াতে এখন প্ৰসাদ দিছোঁ। আৰু আমাৰ গাড়ী আহি গেল। চাউল পাতি বাৰ্থডে বুলি মই চিংৰা চাহ দিম, আইতা কচা মাখি ভাত চিংৰা চাহ মোৰ নাতিকেইটাই চিংৰা চাহ খাই ভাল পায়। কেৰি চাহ খাবা? চিংৰা চিংৰা আৰু এইফালে কেকটো একেলগে লৈ গ'লোঁ এই পৰা দোকানৰ পৰাই। ৰান্ধনী আমাৰ বাৰ্থডে পাৰ্টি। আৰু ইফালে বাহিৰত বনাম পুৰি ঘুগনি দেখা নহ'ল বাৰু। ইয়াতে বাহিৰত জুই ধৰি কিনে ইয়াতে বনোৱা গৈছে। আৰু অনুষ্ঠান এটা পাতিলে বাহিৰত ৰান্ধি কিনে ভাল লাগে, ভিতৰত ৰন্ধাত কৰি, আৰু খাইও ভাল লাগে বাহিৰত। এইফালে কেকটো ডেক'ৰেশ্যন কৰা গৈছে, অলপ দিছোঁ। এইবাৰ বহুত ডাঙৰকৈ পতা নাই বাৰ্থডেটো, এনেই নিয়মটো কৰি থৈছোঁ। আৰু ইফালে ঘৰতো অলপ প্ৰসাদ দিয়া গৈছে। গতিকে তেওঁ সেৱা কৰি কিনে আমি গোটেই লগ হৈ কেক কাটিলোঁ। কাটি ফূৰ্তি কৰি কিনে কেক চেক খালোঁ, ৰুটি ঘুগুনি খালোঁ। খাই লৈ বাৰ্থডেটো ইয়াতে শেষ কৰিলোঁ। আৰু মই ভ্লগটো আজি ইয়াতে শেষ কৰিলোঁ। বহুত দিন দিয়াই নাছিলোঁ মই ভ্লগ। গতিকে আপোনালোকে চাবচোন গোটেই, চাই কিনে কেনে লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।